हेलो गाइस नमस्कार আপোনালোকৰ ভালেনে আপোনালোকে ভালে থাকক তাৰে কামনাৰে আজি আকৌ নতুন এটি ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো স্বৰ্গীয় কৃষ্ণ দদাইদেউলৈ লিখা এখন চিঠি পাঠ কৰিবলৈ লৈছো আপোনালোকৰ আগত স্কিপ নকৰাকৈ চিঠিখন ভিডিও আকাৰে শুনি যাব আপোনালোকে চিঠিখন পঢ়াৰ আগতে দুটামান কথাও কৈলো চিঠিখন মই স্মৃতি গ্ৰন্থখনত দিব পাৰিলোহেঁতেন তেতিয়া এই ভিডিও আকাৰে এই ভিডিওটো প্ৰস্তুত কৰিব নেলাগিলহেঁতেন মই মোৰ দদাইদেউলৈ কিছু কথা স্মৃতি গ্ৰন্থখনত দিব বিচাৰিছিলোঁ কিন্তু সেইখন সুবিধা মোক ভগৱানে নিদিলে ভনী আৰু খুৰীৰ সতেও তাৰ বিষয়ে মোক একোৱে নকলে হয়তো ভাবিলে কিনো লিখিব ই তাৰ বাবে মই কাকো দোষাৰোপ কৰিবও নিবিচাৰোঁ দদাইদেউ এজন সাহিত্যিক সাহিত্যিক বুলি ক'ব লাগিব গায়ক আৰু বিভিন্ন ডাঙৰ ডাঙৰ অনুষ্ঠানত তেওঁ জড়িত হৈ থকা লোক আছিল এইবিলাক কথা নকলেও আপোনালোকে জানেই গতিকে তেওঁৰ বিষয়ে স্মৃতি গ্ৰন্থখনত লিখনি দিবলৈ বহুত মানুহ ওলাব মোৰো ইমান শিক্ষাগত অৰ্হতা নাছিল ইমান ডাঙৰ স্মৃতি গ্ৰন্থখনত লিখনি দিয়াটো গ্ৰন্থখন পেজবোৰ আবদ্ধ কৰিবলৈ মোৰ মন নাছিল সেয়েহে মনত খুন্দিয়াই থকা কথাখিনি প্ৰকাশ কৰিবলৈ বিচাৰিছিল সেইবাবে তাত লিখনি দিব নোৱাৰি এই ফেচবুক পেজটোতে ভিডিও আকাৰে বনালোঁ আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব যাতে মোৰ স্বৰ্গীয় মৃত দদাইদেউ কৃষ্ণ দদাইদেউৰ ওচৰ পায়গৈ চিঠিখন ঠিক আছে এতিয়া মই চিঠিখনৰ মাজলৈ আহিছোঁ আপোনালোকে শুনক বাৰু মই পাঠহে কৰি দিছোঁ মোৰ মৰমৰ দদাইদেউ মোৰ মৰম ল'বা আশা কৰোঁ তোমাৰ ভালেই তুমি য'তে আছা কুশলে থাকা আমাৰো ভালেই তুমি নথকাৰ পৰা যেন কিবা মনবোৰ ভাল নলগা হ'ল তোমালৈ বৰ মনত পৰে তুমি যে আমাক এৰি গুচি গ'লা তাত থাকি তোমাৰ কেনে লাগিছে তোমাৰ আমালৈ এবাৰো মনত পৰা নাইনে আমাৰ ওচৰলৈ আহিবলৈ মন নাযায়নে তুমি য'তে আছা কুশলে থাকা আমাৰ কথা চিন্তা নকৰিবা সেইদিনা তুমি যে মোক একো নোখোৱাকৈ ভগৱানৰ ওচৰলৈ গুচি গ'লা কিয় বাৰু তুমি মোৰ ওপৰত অভিমান কৰিলা ন যিদিনা তুমি মোক বিচাৰিছিলা মেডিকেলত মই যোৱাত অলপ পলম হৈছিল তেতিয়া তুমি মোক একো নকলা তথাপিও মই তোমাৰ কথা সকলো বুজি পালোঁ তুমি কিনো ক'ম বুলি ভাবিছিলা তুমি ভাবিছিলা ন মোৰ কিবা হ'লে মোৰ দেহাটোৰ ঘৰলৈ কোনে নিব কোনে কি কৰিব বুলি এতিয়া দেখিলা নহয় আমি সকলোৱে কেনেকৈ ন্যায়কৈ কামবিলাক কৰিলোঁ আমি মেডিকেলত থাকোঁতে তোমাক যে মই গান এটা শুনাইছিলোঁ তোমাৰ মনত পৰেনে তুমি যে কৈছিলা এইটোৱে মই গোৱা গান বুলি আকৌ ভাল হৈ গান আকৌ মই গাব পাৰিম বুলি কৈছিলা ময়ো তুমি ভাল হৈ আহিবা বুলিয়ে ভাবি আছিলোঁ আৰু ভৱেশ্বৰ ভূঞা ছাৰৰ ওচৰলৈ মই গৈছিলোঁ যে তোমাৰ মনত আছেই চাগে তেখেতে তোমাৰ ৰিপৰ্টবোৰ চাই কৈছিল 3 মাহমান মেডিকেলত থকাৰ পাছতে তেওঁ ঘৰলৈ ভাল হৈ ঘূৰি যাব পাৰিব বুলি 1% লিভাৰ লৈও ঘৰত গৈ মানুহ ভাল হৈ থকাৰ উদাহৰণো দি কৈছিল সেইবাবে তুমি ভাল হৈ উভতি আহিবা বুলি মই নিশ্চিন্ত হৈ আছিলোঁ কিন্তু কি কৰিবা কি ভাবিলোঁ কিনো হৈ গ'ল নিয়তিৰে সেইবোৰ হ'বলৈ নিদিলে তোমাক কাঢ়ি লৈ গ'ল আমাৰ মাজৰ পৰা এতিয়া মই ভগৱানকহে প্ৰশ্ন কৰোঁ কিয় এনেকুৱা কৰিলে পিছে এতিয়া তুমি য'ত আছা তাতেই
গান গাই গাই থাকিবা দেই। মই জানো তুমি এতিয়া য'ত আছা তাতেই গান গাই গাই নক্ষত্ৰৰ দৰে জিলিকি থাকিবা বুলি। শুনা, তোমাক সেইদিনা ICUত তোমাক ভৰাই মই গুচি আহিলোঁ। কিয় জানা? তুমিতো মোৰ কথা জানাই, মোৰ ঘৰৰ অৱস্থা কথা। মই অকল ব্ৰইলাৰ পুহিহে টকা দুটামান পাওঁ। সেইদিনা ব্ৰইলাৰ কোম্পানীত মানুহে ব্ৰইলাৰ নিবলৈ আহিম বুলি কৈছিল, সেইকাৰণে মই আহিবলগীয়া হ'ল। মই গুচি অহাৰ বাবে তোমাৰ মনটো বেয়া লাগিছিল কি জানো ন? সেইবাবে ইমান অভিমান কৰি আঁতৰি গুচি গ'লাগৈ ন? তোমাক তাত থৈ আহিছিলোঁ সঁচা, কিন্তু প্ৰতি মুহূৰ্ততে তোমালৈ মনত পৰি আছিল। সেইবাবে সৰু ভাইটিক ফোন কৰি কৰি প্ৰতি পলে পলে তোমাৰ খবৰ লৈ আছিলোঁ। কিন্তু যেতিয়া তুমি আমাক এৰি গুচি গ'লা বুলি খবৰ পালোঁ, তেতিয়া মোৰ অলপো বিশ্বাস নহৈছিল আৰু মোৰ মনটো গৰম হৈ গৈছিল। মোৰ মনটো ভাঙি পৰিছিল। তথাপিও ধৈৰ্য ধৰি সৰু ভাইটিক কৈছিলোঁ যে তহঁতি ভালকৈ দদাইদেউৰ দেহাটো লৈ আহিবি। মই মেডিকেললৈ নাযাওঁগৈ, মই ঘৰতে দদাইদেউৰ বাবে দৰকাৰ হোৱাৰ লাগতিয়াল বস্তুবোৰ যোগাৰ কৰিম বুলি। তোমাৰ বাবে মোৰ হৃদয়ত কিমান চকুপানী আছিল জানা? মই তেতিয়া নাকান্দিলোঁ, কাৰণ মই কান্দিলে ভনীহঁত, খুৰীহঁত আৰু আমাৰ সৰু ভাইটি বেছিকৈ ভাগি পৰিব বুলি। কিন্তু ৰাতি যেতিয়া তোমালৈ মনত পৰে, মোৰ চকুপানী বৈ আহে। চকুৰ পানী নিজে নিজে বৈ আহে। কিবা এটা বাবে খুন্দা মাৰি ধৰে। তুমি যিদিনা নিথৰ দেহ লৈ ঘৰলৈ ঘূৰি আহিলা, সেইদিনা মই তোমাক অলপো কষ্ট নোপোৱাকৈ গা ধুৱালোঁ, নতুন পাতি ধুৱাই দিলোঁ। আৰু কি জানা, তোমাৰ দেহাটোক কত অনুষ্ঠানৰ মানুহে গামোচা পিন্ধাই দিলে, ধূপ ধূনা জ্বলালে, তোমাৰ কত অনুৰাগীয়ে তোমাৰ বিষয়ে গুণগান গাই গাই দুআষাৰ মান ক'লে। আৰু ইব্ৰাহিম ছাৰেও তোমাৰ বিষয়ে, তোমাৰ সংগীতৰ বিষয়ে কওঁতে কান্দি গৈছিল। তেখেতৰ মনটো বহুত দুখ পালে। সকলোৱে দুআষাৰ কোৱাৰ পাছত তোমাক আমি সকলোৱে সেৱা কৰিলোঁ। তাৰ অলপ পাছত JCB গাড়ীখন আহিল আৰু তোমাক আলফুলকৈ চাঙিত উঠাই নিছিলোঁ আৰু তাৰ পিছত তোমাৰ দেহাটো নি শুৱাই দিলোঁ। মাটিৰ তললৈ নিওঁতে তুমি যাতে কষ্ট নাপাবা সেই বুলি ভাবি মই আৰু খণ্ডৱে মাটিৰ তললৈ নামি গৈ লাহেকৈ তোমাক ধৰি শুৱাই দিছিলোঁ। ধেত তেৰি, মইনো কেনেকুৱা কথাবোৰ চিঠিত লিখিছোঁ ন? এইবোৰচোন তুমি নিজ চকুৰে দেখিয়ে আছা চাগে ন? আৰু এটা কথা, তোমাৰ সৰুকালৰ কথাবোৰ মনত পৰেনে? মোৰ যে বৰকৈ মনত পৰিছে সেই কথাবোৰলৈ। তুমি যে আমাক গোটেই চাৰিটাকে হাতত ধৰি ধৰি যলৈ যোৱা তালৈকে লগত লৈ যোৱা, বিশেষকৈ টম ককাইদেউৰ ঘৰ, পূৰ্ণকান্ত ককাইদেউৰ ঘৰলৈ ফুৰাবলৈ আনা, দোকানলৈ লৈ গৈ কিবা কিবি খোৱাৰ বস্তু দিয়া, আৰু তুমি কিবা এটা খালে আমাক চাৰিটাকে লগতে ভগাই খোৱা, আৰু এটা কণী আটাইকেইটাই ভাগ কৰি খোৱাৰো মোৰ মনত আছে। এই কথাবোৰ আজি বৰকৈ মনত পৰিছে। আৰু ঘৰলৈ তোমাৰ লগৰ মানুহ আহিলে যে আমাৰ কেইটাক সন্মুখত বহুৱাই লৈ গান গাইছিলা, কিমান যে ধুনীয়া আছিল সেই দিনবোৰ।
অঁ, আৰু হেমন্ত দাদাই এই অন্ধ মানুহজন যে তেওঁ এতিয়া ভালে আছেনে নাইনে একো খবৰেই নাপাওঁ। তেওঁ আমাক মুখৰ আগত লৈ গান গাইছিল, কৈছিল গান গাবলৈ শিকিবলৈ কৈছিল। সেই দিনবোৰ বহুত ভাল আছিল ন? আগৰ কথাবোৰ কৈ থাকিলে শেষ নহয়। মেডিকেলৰ কথা এটাও মনত পৰিছে। তুমি যে মোক কৈছিলা লাজ নকৰাৰ কথা। মই তোমাৰ পুত্ৰ নহয় জানো? মই তোমাক কিয় লাজ কৰিম, কিয় ঘিণ কৰিম? তুমিও আমাক সৰুতে গা পা ধুৱাই ডাঙৰ কৰিছিলা। এতিয়া তুমি সৰু হ'লা, মানে বুঢ়া মানেই ল'ৰা নহয় জানো? তোমাক কিয় লাজ কৰিম, ঘিণ কৰিম? তোমাক আলপৈচান ধৰাটো আমাৰ কৰ্তব্য নহয় জানো? আৰু দীঘলীয়া নকৰোঁ, এইবোৰ কথা আৰু কিমান লিখিম। তুমি চাগে পঢ়ি আমনি পাবা। শেষত এটা কথাই ক'ম, তুমি য'তেই আছা ভালে থাকা দেই, আৰু আমাক আশীৰ্বাদ দি থাকিবা। এতিয়াও অভিমান আছে নেকি আমালৈ? অভিমান কৰি নাথাকিবলৈকে এই চিঠিখন লিখিলোঁ। কিন্তু শেষত ভগৱানৰ ওচৰত কিছু কথা সুধিবলৈ এতিয়াও বাকী থাকি গ'ল। কিয় তোমাক ইমান সোনকালে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল? আৰু এটা প্ৰশ্ন মোৰ, কিয় তোমাৰ আৰু আমাৰ জীৱনৰ মাজৰ সময়খিনি আমাক তোমাৰ পৰা আঁতৰাই ৰাখিলে নাজানো, এয়া ভগৱানেহে জানে। তুমি যদি ভগৱানক লগ পোৱা এই প্ৰশ্নটো কিন্তু উত্তৰ বিচাৰিবা দেই। হ'ব বাৰু, এতিয়া চিন্তা কৰি নাথাকিবা। ভনী আৰু খুৰীৰ লগত আলোচনা কৰি আমি পৰিয়ালৰ সকলোবিলাকে লগ হৈ তোমাৰ শ্ৰাদ্ধৰ কামবোৰ নিয়াৰিকৈ চলাই নিম। আৰু নিলিখোঁ, আমাক আশীৰ্বাদ কৰিবা। ইতি তোমাৰ ভতিজা ডাঙৰ ভাই নবীন বৰুৱা। নমস্কাৰ।